নমস্কাৰ, মই বুলিয়ে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, কুশলে আছে। এই ভিডিঅ'টো যোৱাকালিৰে হয়, কিন্তু এডিটিং কৰিবলৈ সময় নোপোৱাৰ বাবে আজি সেই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। জীৱনত অহা সংঘাতবোৰক প্ৰত্যাহ্বান হিচাপে লৈ নিজৰ কৰ্ম কৰি গৈছোঁ আৰু সংসাৰখন যিহেতু আগবঢ়াই লৈ যাব লাগিব, গতিকে এয়া কৰ্মৰ মাজেৰে নিজকে ব্যস্ত কৰি ৰাখিবৰ চেষ্টা কৰিছোঁ। অৱশ্যে এইবোৰ কাম কৰাৰ অভ্যাস সৰুৰে পৰা আমাৰ আছে, যিহেতু মোৰ দেউতা মোৰ 9 বছৰ বয়সতে ঢুকাইছিল আৰু তেতিয়াৰ পৰাই মায়ে আমাক বহুত বেছি কষ্ট কৰি ডাঙৰ দীঘল কৰিছিল। আৰু মাৰ যিহেতু কোনো ধৰণৰ ইনকামৰ ৰাস্তাও নাছিল, গতিকে খেতি পথাৰ ইত্যাদি কৰিয়ে আমাক ডাঙৰ কৰিছিল আৰু আমিও সেই মাৰ পৰাই সকলো ধৰণৰ কাম শিকিছিলোঁ। আনকি নিজে কষ্ট কৰি নিজে হাজিৰা কৰিয়েই নিজৰ পঢ়া খৰচ উলিয়াই আমি তেনেদৰে পঢ়া শুনা কৰিছিলোঁ, স্কুল কলেজতো পঢ়িছিলোঁ। আৰু জীৱনটো চাওকচোন, বিয়াৰ পাছত অলপ দিন এই কামবোৰ কৰা অভ্যাসবোৰ নাইকিয়াৰ দৰে হৈ পৰিছিল, কিন্তু আকৌ সেই অতীতলৈ ঘূৰি যোৱাৰ দৰে মোৰ জীৱনটো হৈ পৰিল। আৰু এতিয়া যিহেতু মানুহজন নাই, গতিকে ঘৰৰ বাহিৰে ভিতৰে সকলোখিনি ময়ে চম্ভালিবলগীয়া হয়। আৰু যোৱাকালি পথাৰৰ পৰা আহি এনেদৰে জেউৰাখন ভেটিবৰ চেষ্টা কৰিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ।